নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 8 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 24 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:53 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:27। আজি বাৰ হৈছে ৰবিবাৰ, তিথি হৈছে কৃষ্ণা নৱমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 1, শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বা যিসকলে আমাৰ এই ভিডিঅ'টি ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। এতিয়া আহিছোঁ বন্ধুসকল আজি দিনটো ৰাশিফল মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ প্ৰেমৰ আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দৃঢ়তাৰে কৰ্মত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব। যদিও আজি আপোনালোকে কৰ্মত সামান্য লগ বন্ধুৰ পৰা বাধাৰ সন্মুখীন হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য মনোমালিন্য হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। দক্ষতাৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে ৰাজনৈতিক ক্ষেত্ৰত দক্ষতাৰে তেওঁলোকৰ কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক ঘৰুৱা কৰ্মত বা পাৰিবাৰিক দিশত সুশান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত কিন্তু সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুশান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে চিকিৎসাৰ ক্ষেত্ৰত সামান্য ব্যয় বৃদ্ধি বা চিকিৎসাৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কনিষ্ঠ ব্যক্তিৰ পৰা আপোনালোকৰ মনত সুশান্তি বৃদ্ধি হ'ব বা মনত আনন্দ লাভ কৰিব পাৰে। যিসকল আপোনাৰ কনিষ্ঠ ব্যক্তি আছে, কলিগ আছে, তেওঁলোকৰ পৰা। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বাঢ়িব। কৰ্ম আৰু ব্যৱসায়িক দিশত আজি আপোনালোকৰ সফলতা লাভ কৰাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুশান্তি লাভ কৰিব। যদিও আজি ছাত্ৰ ছাত্ৰীসকলে বিদ্যাৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো ভাল হ'ব। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য মিছা অপবাদ বা মিছা বদনাম পোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আৰ্থিক দিশটো টনকিয়াল হ'ব। আজি আপোনালোকৰ ধন ধান টকা পইচা হাতলৈ আহিব। নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব আজি আপোনালোকে। যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ'লে সামান্য কিন্তু অশান্তিৰ সৃষ্টি হ'ব পাৰে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব। শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আনৰ পৰা সহায়তা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা তথা জনপ্ৰিয়তা বাঢ়িব। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।